দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ অসমত আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কমলপুৰ সমষ্টিৰ কেন্দুকুনাত বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিব মোদীয়ে। জনসমুদ্ৰত পৰিণত হ'ব কেন্দুকুনা। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে দিলীপ শইকীয়া। প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা সমৰ্থক আহি উপস্থিত হ'ব মোদীৰ জনসভাত। মোদীক এবাৰ ওচৰৰ পৰা চাবলৈ আগ্ৰহেৰে বাট চাই আছে সমষ্টিবাসী ৰাইজে। মোদীৰ সভাত মানুহ নিবৰ বাবে সাজু হৈ উঠিছে সমষ্টিৰ বিধায়কৰ পৰা মণ্ডল সভাপতিসকলো। দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিলে দিলীপ শইকীয়াই। সভাই সভাই জিকিৰ গাই সাধু শুনোৱাৰ পিছত এইবাৰ ৰাইজক জিকিৰ গুৱাই আনন্দ প্ৰকাশ কৰি ভোটাৰৰ মন মোহিবলৈ সক্ষম হৈছে দিলীপ শইকীয়াই। এই খণ্ডত আগবঢ়াইছো আমাৰ মঙ্গলদৈৰ সংবাদদাতা নৱজ্যোতি মহন্তৰ বিশেষ ৰিপৰ্ট। যে মঙ্গলদৈ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া এনেধৰণে বিভিন্নজনে আদৰণি জনাইছে আৰু মঙ্গলদৈ বিভিন্ন স্থানত এনেধৰণে তেওঁ নিৰ্বাচনী সভা আয়োজন কৰি আছে। আমি ক'ব লাগিব যে অহাকাইলৈ যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব কমলপুৰলৈকে আৰু এই কমলপুৰতে তেওঁ যি দিলীপ শইকীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলাব সেই বিষয়ে আমি তেওঁৰ পৰা জানিব পাৰিম। তেওঁ যিহেতু এই ধৰণে সকলো আদৰণি জনাইছে। প্ৰধানমন্ত্ৰী মহোদয় আহিব আপোনাৰ নিৰ্বাচনী কি ক'ব? 11 এপ্ৰিল তাৰিখে আমাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুকুনাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিনৰ 12 বজাত বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে আমাৰ গোটেই 10টা বিধানসভা সমষ্টিত আমাৰ এই প্ৰস্তুতি আৰম্ভ হৈছে। বাকী ৰাজনৈতিক প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰো আমি চলাই আছোঁ, কিন্তু মোদী ডাঙৰীয়াৰ সভা এখন মানে অভূতপূৰ্ব সভা মঙ্গলদৈ লোকসভা সমষ্টিত আমি অনুষ্ঠিত কৰিম আৰু ৰাইজে একদম মানে ঠেং দাঙি থকা বুলি কয়, ঠেং দাঙি আছে ৰাইজে সভাত অহাৰ কাৰণে। গতিকে ৰাইজে কিমান ৰাইজ আহে এতিয়া আমি আজিৰ দিনত আমি এতিয়া কল্পনা কৰিব পৰা নাই। গতিকে মই ভাবোঁ সেইখন এখন ঐতিহাসিক সভা হ'ব আৰু দেশৰ প্ৰধানমন্ত্ৰীজনক একেবাৰে কাষৰ পৰা চাবলৈ সকলোৰে হেঁপাহ থাকে। গতিকে সেই হেঁপাহ, সেই যিটো আকাংক্ষা মানুহৰ, তাক আমি সেইটো থলক আমি বাধা দি ৰাখিব নোৱাৰিম। 11 তাৰিখে অভূতপূৰ্ব সভাৰে কিমান আৰু ক'ব নোৱাৰোঁ। এতিয়া মানে আৰু পাৰ ভাঙি মানুহ আহিব আৰু থল ভাঙি আহিব আৰু হয় আৰু এই ধৰণে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে দিলীপ শইকীয়া ডাঙৰীয়া। আৰু আমি কৈছোঁ যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, তেওঁৰ হৈ প্ৰচাৰ চলাবৰ কাৰণে অহাকালিলৈকে, তাৰ কাৰণে যেনে তেওঁ সাজু হৈ পৰিছে। আৰু যি মঙ্গলদৈ লোকসভা সমষ্টিৰ 10টাকৈ বিধানসভা সমষ্টিৰ যি লোক ইয়াতে উপস্থিত হ'ব বুলি, লক্ষাধিক লোক উপস্থিত হ'ব বুলি তেওঁ জানিব দিছে।